2024 বৰ্ষৰ এই অন্তিম ক্ষণত সমগ্ৰ অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোৱা নোপোৱাৰ দুমোজাত 2024 বৰ্ষটো অন্ত পৰো পৰো হৈছে। এই 2024 বৰ্ষত অসমৰ বাবে সমাজ সংস্কৃতিৰ লগত বিভিন্ন ধৰণৰ কাম কাজ কৰিলোঁ আৰু সমাজ সংস্কৃতিয়ে এটা উত্তৰণ দিলে যে অসমৰ বিভিন্ন প্ৰান্তত যি অপায় অমংগল হৈছিল সেই অপায় অমংগলসমূহ যে 2025 বৰ্ষত এটা নতুন উদ্যমেৰে সমগ্ৰ অসম উজ্জ্বলিত হ'ব সমগ্ৰ পৃথিৱীতে। তাৰ লগতে আমি 2025 বৰ্ষত কিছু কাম কৰাৰ এটা হেঁপাহ পুহি ৰাখিছোঁ। এই 2025 বৰ্ষতে আমি যি পৰিকল্পনা আমি হাতত লৈছোঁ যে গুৰু সেৱা অনুষ্ঠান এভাগ আমি অনুষ্ঠিত কৰিম, যে সমগ্ৰ যোৰহাট জিলাতে যে যিসকল গুৰুৱে আমাক ছাঁ দি থৈ গৈছে সেই গুৰুসকলক তেখেতসকলক প্ৰণামৰ এটা অনুষ্ঠান হাতত ৰাখিছোঁ। তাৰ লগতে যে 2025 বৰ্ষত যেনেদৰে অসম চৰকাৰে কিতাপৰ দিন হিচাপে ঘোষণা কৰিছে, এইটো এটা বৰ শুভ লক্ষণ, শুভ দিন বুলি আমি ভাবিছোঁ। তাৰ লগতে সংগতি ৰাখিও আমিও যে পৃথিৱীখন সেউজীয়া কৰিবৰ বাবেই আমি গছপুলি ৰোপণৰ কাৰ্যসূচীটো হাতত আমি লৈছোঁ। আমি যদি অসমবাসীয়ে সকলোৱে যদি কিতাপ পঢ়াৰ মানসিকতা গঢ় লৈ উঠিব পাৰে, তেতিয়াই আমাৰ সমাজখন এটা গতিত আগবাঢ়ি যাব। তাৰ লগত আমাৰ যদি গছ গছনিয়ে সেউজীয়া পৃথিৱীখন কৰিব পাৰোঁ, তেতিয়া আমাৰ সমগ্ৰ পৃথিৱীখন এটা বাস্তৱ জীৱনত সুস্থিৰভাৱে সকলো প্ৰাণী জীয়াই থাকিব পাৰিব। সেইবাবে অসমবাসীক যে এটা বিনম্ৰ অনুৰোধ আছে, আপোনালোকৰ সন্তানসকলক কিতাপ পঢ়াৰ মানসিকতাৰ সৃষ্টি কৰক, যে মোবাইল ফোনৰ পৰা কিছু আঁতৰত ৰাখি যে কিতাপ পঢ়িলে আমাৰ কি লাভৱান হ'ব সেই কথাটোৰ ওপৰত যদি আমি গুৰুত্ব দিওঁ, তেতিয়া আমাৰ নৱপ্ৰজন্মৰ অধিক সুচল হ'ব বুলি আশা কৰিছোঁ। আৰু সেউজীয়া ধৰণী ধৰাত আমি গছপুলি ৰোপণ কৰি সমগ্ৰ পৃথিৱীখন সেউজীয়া হ'ব। ধন্যবাদ।